Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 14 আছে প্ৰাকৃতিক সম্পদ বা ন্যাচাৰাল ৰিসোৰ্সেস এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ তোমালোকৰ সেৱা বোৰ্ডৰ যেটো তোমাৰ সায়েন্সৰ কাৰণে সোশ্যাল সায়েন্সৰ কাৰণে ম্যাথছৰ কাৰণে আৰু ইংলিছৰ কাৰণে যেটো কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ কৰিছে তো সেই অনুসাৰে মই তোমালোকৰ কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ হাজি উলিয়াইছো যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ দৰকাৰী তথ্য তোমালোকে ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এই চেপ্টাৰৰ যিবোৰ তোমাৰ অনুশীলনীৰ প্ৰশ্নৰ ভিতৰৰ কিছুমান প্ৰশ্নাৱলী আছে সেইবোৰৰ এনসাৰ লাগে সেইবোৰ তোমালোকে পাই যাবা মই PDF ফাইল বনাই থৈছো আৰু যদি এই MCQ ৰ PDF ফাইল লাগে তথাপি তোমালোকে PDF ফাইল পাই যাবা ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক মোৰ WhatsApp নম্বৰটো দি দিম তোমালোকে কন্টাক্ট কৰিবা তাৰ পৰা তোমালোকে PDF ফাইলবোৰ পাই যাবা এৰ প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা প্ৰথম প্ৰশ্নটো কৈছে পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটো হল মানে পৃথিৱীৰ যেটো উপৰিভাগ থাকে সেই কঠিন অংশটো কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় বা মাটি বুলি কোৱা হয় তো এই নাম্বাৰটো কাৰেক্ট আনসাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে প্ৰথমতে মই ইজি কোৱেশ্চনবোৰ হাজি উলিয়াইছো আৰু তাৰ পিছত যেটো তোমাৰ যেটো নতুন ৰুল আহিছে সবৰ পৰা সেই ৰুল মতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিয়া আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে জীৱমণ্ডল হল জীৱমণ্ডল মানে যত তোমাৰ জীৱসমূহে বসবাস কৰে এটো জীৱমণ্ডল বুলি কোৱা হয় আৰু জীৱমণ্ডলত তোমাৰ কি কি থাকে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল এই গুটেকেইটা লগ হৈ কি হয় জীৱমণ্ডল গঠন হয় তো ইয়াতে যেটো তোমাৰ এ নম্বৰ অপচন আছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলৰ সমষ্টি মানে এই তিনিটা মণ্ডল লগ লাগি কি হয় জীৱমণ্ডল গঠন হয় তেৰে এ নম্বৰটো কাৰেক্ট আনসাৰ হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনবিধ পৰিবেশৰ জৈৱিক কাৰক ইয়াতে চোৱা জৈৱিক কাৰক সেইবোৰক কোৱা হয় যিবোৰ তোমাৰ প্ৰাণী হয় বা উদ্ভিদ হয় মানে যিবোৰৰ প্ৰাণ আছে সেইবোৰক জৈৱিক কাৰক বুলি কোৱা হয় তো বায়ু পানী এইবোৰটো তোমাৰ প্ৰাণী বা উদ্ভিদ কোনোটিয়ে নহয় তো এটো নহব মাটিৰো নাথাকে কিন্তু উদ্ভিদৰ থাকে মানে উদ্ভিদ এটা কি হয় জৈৱিক কাৰক হয় তেৰ কাৰেক্ট আনসাৰটো তোমাৰ 3 নম্বৰ আহিব 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় শুক্ৰ আৰু মঙ্গল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতাংশ শুক্ৰ গ্ৰহ আৰু মঙ্গল গ্ৰহত তোমালোকে জানাই জীৱৰ কোনো অস্তিত্ব নাই কাৰণ শুক্ৰ গ্ৰহ আৰু মঙ্গল গ্ৰহত তোমাৰ 95 ৰ পৰা 97% কাৰ্বন ডাই অক্সাইড থাকে তেৰ কাৰেক্ট আনসাৰ হ'ব তোমাৰ সি নম্বৰ 95 ৰ পৰা 97% কাৰ্বন ডাই অক্সাইড থাকে 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা এছাৰশন আৰু ৰিজনিংৰ যিকেটা তোমাৰ কোৱেশ্চন অপচন আছে সেই অপচন কেটা কিন্তু সকলো কোৱেশ্চনৰ কাৰণে অপচন সেম থাকে সেই কাৰণে মই ইয়াতে এটাতে অপচনবোৰ লিখিছো বাকিবোৰত অপচন লিখা নাই তোমালোকে এটো ভালদৰে লক্ষ্য কৰিবা ইয়াতে এছাৰশন বা নিশ্চয়োক্তি কি দিছে চোৱা শুক্ৰ আৰু মঙ্গল গ্ৰহত জীৱৰ অস্তিত্ব পোৱা নাযায় এটো তো কাৰেক্ট হয় এটো সঁচা কথা হয় কাৰণ কি দিছে চোৱা এই গ্ৰহবোৰত 95 ৰ পৰা 97% কাৰ্বন ডাই অক্সাইড থাকে তো দুইটা সঁচা হয় তো যেহেতু তোমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট বেছি গতিকে হিহঁতৰ শ্বাস প্ৰশ্বাস ক্ৰিয়াটো সম্পন্ন নহব কাৰণ প্ৰাণী এটা জীয়াই থাকিবলৈ হলে তোমাৰ কি লাগিব অক্সিজেন লাগিব কিন্তু ইয়াতে কাৰ্বন ডাই অক্সাইড আছে 95 ৰ পৰা 97% তো ইয়াৰে কি হয় তোমাৰ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হয় আৰু যেটো ৰিজন আছে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় এটা অপচনবোৰ চা কি গৈছে এ আৰু আৰ মানে এছাৰশন আৰু ৰিজনিং দুইটা শুদ্ধ কিন্তু আৰ এর শুদ্ধ ব্যাখ্যা নহয় কিন্তু এটোত আমাৰ শুদ্ধ ব্যাখ্যা হয় গতিকে এ নম্বৰ অপচনটো কাৰেক্ট নহব বি নম্বৰ অপচনটো কি দিছে চোৱা এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এর শুদ্ধ ব্যাখ্যা হয় তো ইয়াৰ কাৰেক্ট আনসাৰ আহিব বি নম্বৰ মানে নিশ্চয়োক্তি আৰু কাৰণ দুইটা শুদ্ধ হয় আৰু কাৰণটো নিশ্চয়োক্তিৰ শুদ্ধ ব্যাখ্যা হয় সি নম্বৰ এ শুদ্ধ কিন্তু আৰটো ভুল এটোতো নহয় এও শুদ্ধ আরও শুদ্ধ ডি নম্বৰত কৈছে এ ভুল কিন্তু আর শুদ্ধ তো এটো শুদ্ধ হয় আরটো শুদ্ধ হয় তো এটো মান এটো নহব তো বি নম্বৰ অপচনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো এছাৰশনৰ ৰিজনিংৰ কোৱেশ্চন হয়
কিছুমান সামুদ্ৰিক প্ৰাণীয়ে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰে। এটা কিন্তু সঁচা কথা হয়। যিবোৰ সামুদ্ৰিক প্ৰাণী মানে যিবোৰ প্ৰাণী তোমাৰ সমুদ্ৰত বসবাস কৰে বা সাগৰ বা অচিনসমূহত বসবাস কৰে, সেইবোৰে বায়ুমণ্ডলৰ কি কৰে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰে। কেনেকৈ সহায় কৰে? কাৰণ যিবোৰ সামুদ্ৰিক প্ৰাণী আছে, যেনেকুৱা ধৰা শামুকৰ যিটো ওপৰৰ খোলা আছে, সেই খোলাটোত তোমাৰ কি থাকে, কেলছিয়াম কাৰ্বনেট নামৰ পদাৰ্থৰে তৈয়াৰী হয়। তো তোমাৰ কেলছিয়াম কাৰ্বনেট গঠন হওঁতে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়, আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি তোমাৰ বায়ুমণ্ডলৰ পৰা পানীত মিহলি হৈ থাকে আৰু তাৰ পৰা কি কৰে, এইটো গ্ৰহণ কৰে। এটা ৰিজনটো কি দিছে চোৱা, সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কাৰ্বনেট ব্যৱহাৰ কৰি দেহৰ খোলা গঠন কৰে। ইয়াৰ দুয়োটা কাৰেক্ট হয়, মানে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয়। বুজি পালানে? এতিয়া তোমালোকে নিজে কোৱা অপশ্যনটো কোনটো হ'ব, এ হ'ব নে বি হ'ব। 7 নম্বৰ কুৱেশ্যনত তোমাৰ ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন। পানী জীৱৰ প্ৰাণ। এতিয়া এইটোতো সকলোৱে জানে, পৃথিৱীৰ সকলো মানুহেই জানে যে পানী নহ'লে জীৱ এটা জীয়াই থাকিব নোৱাৰে। তো ইয়াৰ ৰিজনটো কি দিছে চোৱা, পানীৰ সহায়ত জীৱই কোষত থকা কোষাংগৰ সহায়ত যাৱতীয় কাৰ্য সম্পাদন কৰে, আৰু সেইকাৰণেই তোমাৰ কি হয়, পানী জীৱৰ প্ৰাণ হয়। যেতিয়া চোৱা কোষসমূহৰ যিটো কোষৰস আছে, তাতে তোমাৰ মোটামুটি 80 পৰা 85% পানী থাকে। তো সেই পানীখিনি যদি নাথাকে, তেতিয়াহ'লে কোষসমূহেতো সুচাৰুৰূপে কাৰ্য কৰিব নোৱাৰিব, আৰু যাৰ ফলত তোমাৰ প্ৰাণীটো মৰি যাব। তাৰমানে পানী হৈছে জীৱৰ প্ৰাণ। তো ইয়াতে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় বা শুদ্ধ ব্যাখ্যা হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো একেবাৰে ইজি কুৱেশ্যন হয়। বৰষুণৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম কি? এতিয়া চোৱা, বৰষুণৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম হৈছে ৰেইন গজ। আৰু এটা কথা এইটো মনত ৰাখিবা তোমালোকে, বৰষুণৰ পৰিমাণ জোখা যিটো একক, সেইটো কিন্তু মনত ৰাখিবা, সেইটো চেণ্টিমিটাৰ হয়। বৰষুণৰ পৰিমাণ সদায় চেণ্টিমিটাৰ এককত জোখা হয়, আৰু কিহৰ জোখা হয়? ৰেইন গজৰ সহায়ত জোখা হয়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক হিচাপে ব্যৱহাৰ কৰা হয়। তাৰমানে বায়ু যে প্ৰদূষণ হয়, সেইটো আমি কোনটো বস্তু চালে, বা তো ইয়াতে উল্লেখ কৰা যিটো অপশ্যন আছে, অপশ্যনকেইটাৰ ভিতৰত কোনটো বস্তু চালে আমি ক'ব পাৰিম যে সেইটো কি হৈছে, বায়ু প্ৰদূষণ হৈছে। দৃশ্যমান মানে ভিজিবল, কোনটো চালে আমি গম পাম বা দেখা পালে আমি ক'ব পাৰিম যে বায়ু কি হৈছে, প্ৰদূষণ হৈছে। চোৱা, ধোঁৱা আৰু কলি এই দুটাতো নহয়, তোমালোকে জানে। তাৰপিছত এচিড বৰষুণো নহয়, এইটো হৈছে স্মগ। আৰু স্মগ কি, তোমাৰ ধোঁৱা, কলি আৰু বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ অপকাৰী পদাৰ্থ লগ হৈ কি গঠন কৰে, স্মগ গঠন কৰে। তো যেতিয়া তোমাৰ বেছি পৰিমাণে বায়ুমণ্ডলত স্মগ দেখা যাব, তেতিয়া আমি ক'ব পাৰিম যে বায়ুমণ্ডল কি হৈছে, প্ৰদূষিত হৈছে। বুজি পালানে? 10 নম্বৰ কুৱেশ্যনটো চোৱা, বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতাংশ, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। এইটো 78% হ'ব। সৰ্বাধিক পৰিমাণে নাইট্ৰজেন থাকে, তাৰপিছত থাকে অক্সিজেন 21%, তাৰপিছত থাকে কাৰ্বন ডাই অক্সাইড 0.03%, আৰু তাৰপিছত বাকী অন্যান্য গেছবোৰ যেনেকুৱা তোমাৰ আৰ্গন আছে, হিলিয়াম আছে, লিথিয়াম আছে, সেইবোৰ গেছ থাকে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, মাহজাতীয় উদ্ভিদৰ শিপাত সহজীৱী হিচাপে নাইট্ৰজেন যোগীকৰণ কৰা বেক্টেৰিয়াবিধৰ নাম। এইটো বহুত ইম্পৰ্টেণ্ট হয়। মাহজাতীয় যিবোৰ উদ্ভিদ আছে, সেইবোৰৰ শিপাত কিছুমান সহজীৱী সেইবোৰক কোৱা হয়, যিবোৰে নিজেও জীয়াই থাকে আৰু বেলেগকো জীয়াই থকাত সহায় কৰে, সেইবোৰক সহজীৱী বুলি কয়। মানে এটাই আনটোৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল হয়। তেনেকুৱা এবিধ বেক্টেৰিয়া আছে, যিয়ে তোমাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনক নাইট্ৰাইটলৈ পৰিৱৰ্তন কৰি উদ্ভিদৰ পোষক দ্ৰব্য হিচাপে যোগান ধৰে, আৰু সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইজোবিয়াম। মনত ৰাখিবা। আৰু যিটো বেচিলাছ আছে, এইটো বেচিলাছ এন্থ্ৰাচিছ হয় আচলতে, বা তোমাৰ লেক্টোবেচিলাছো হ'ব পাৰে। তো বেচিলাছ এন্থ্ৰাচিছটো তোমাৰ এন্থ্ৰাক্স বেমাৰৰ কাৰণে সেইটো ভাল। এইটো এটা ভাইৰাছ হয়, বেক্টেৰিয়া হয়, যিয়ে তোমাৰ বেমাৰৰ সৃষ্টি কৰে। বুজি পালা? আৰু যিটো লেক্টোবেচিলাছ আছে, এইটো আমাৰ গাখীৰত পোৱা যায়, যাৰ সহায়ত তোমাৰ কি হয়, গাখীৰ দৈলৈ পৰিৱৰ্তন হয়। আৰু এডিছ বেমাৰ, মাইকী এডিছ যিটো আছে, এইটো ডেংগু বেমাৰৰ সৃষ্টি কৰে। আৰু কেঁচুটো জানে, সাধাৰণ কেঁচু, এইটো খেতিয়কৰ বন্ধু হিচাপে কাম কৰে। 12 নম্বৰ কুৱেশ্যন চোৱা, মাহজাতীয় শস্যৰ শিপাত থকা টেমুনাত নাইট্ৰজেন জাতীয় যৌগ স্থিতিকৰণ কৰা বেক্টেৰিয়াবিধৰ নাম। তো এইটো অলপ আগতেও পঢ়িছোঁ, এইটো টেমুনাত নাইট্ৰজেন জাতীয় যৌগ স্থিতিকৰণ কৰে, এইটো হ'ব তোমাৰ ৰাইজোবিয়াম হ'ব। আৰু মনত ৰ'বা, এইটো এটা পতংগভোজী উদ্ভিদ হয়, ভাইৰাছ, এইটো তোমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে, বেচিলাছ আছে। 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, কাৰ্বন বা বায়ুমণ্ডলত কি যৌগ হিচাপে থাকে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কিন্তু দেখা যায় এনেই হয়, এইটো তেনেকুৱা নহয়। এইটো আমাৰ যে বায়ুমণ্ডলত যিটো
কার্বন থাকে সেই কার্বনটো বায়ুমণ্ডলত কি হিচাপে থাকে এটো কিন্তু কার্বন ডাই অক্সাইডৰ কথা কোৱা নাই এটো কৈছে কার্বনৰ কথা তো আমাৰ বায়ুমণ্ডলত তোমাৰ কি থাকে কার্বন ডাই অক্সাইডটো এই কার্বন ডাই অক্সাইড হিচাপে আমাৰ কার্বনটো পোৱা যায় 14 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনটো সেউজগৃহ গেছ নহয় এতে নহয় বুলি কৈছে তোমালোকে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনৰ আনসাৰ কৰোতে অলপ সাৱধান হ'বা কাৰণ এটো ইয়াতে তোমাৰ কমন মিস্টেক হৈ যায় যেটো হয় বা যেটো নহয় হয় হেতু তুমি ভালদৰে চাই তাৰ পিছতে আনসাৰটো ঠিক কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকৰ বহুত উপকাৰ হ'ব বুলি আশা আছে এতে কি গেছ দিছে নাইট্ৰজেন মিথেন কার্বন ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড তো যেটো নাইট্ৰজেন আছে নাইট্ৰজেন আমাৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থাকে আৰু এই গেছটো তোমাৰ 78% থাকে তথাপি আমাৰ কোনো ধৰণৰ প্ৰভাৱ নিপেলায় তো ইয়াৰ শুদ্ধ উত্তৰটো আহিব এই নম্বৰ অপচন নাইট্ৰজেন এৰ পিছত তাৰ পিছত যেটো কোৱেশ্চন আছে এটো এই কোৱেশ্চন নম্বৰ দিওতে অলপমান মিস্টেক হৈছে তোমালোকে শুধৰাই ল'বা এটো 50 নম্বৰ কোৱেশ্চন হ'ব ওজনৰ সংকেত হ'ল ওজন তোমালোকে সকলো জানা ওজন হৈছে তোমাৰ তিনিটা অক্সিজেন পৰমাণুৰ দ্বাৰা গঠিত ত্ৰিপাৰমাণৱিক অণু আৰু ত্ৰিপাৰমাণৱিক অণু দ্বিপাৰমাণৱিক অণু বা একক পাৰমাণৱিক অণু কাক বোলে হেতু তোমালোকে চেপ্টাৰ 3 পঢ়ি আহিছা আৰু তোমালোকে ফলটো পঢ়িবা তো ইয়াৰ কারেক্ট आंसर আহিব সি নম্বৰ O3 মানে তিনিটা অক্সিজেন লগ হৈ তোমাৰ ওজন গঠন কৰে আৰু ওজনৰ কাম হৈছে তোমাৰ সূৰ্যৰ পৰা উৎপন্ন হোৱা অতি বেঙুনীয়া ৰশ্মিক আমাৰ পৃথিৱীখনত আহাত বাধা দিয়া ইয়াৰ পিছত 50 নম্বৰ কোৱেশ্চন চোৱা এটো তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো প্ৰদূষণৰ ওপৰত হয় CFC মানে ক্লোৰোফ্লোৰোকাৰ্বন হয় মানে যিবোৰ কাৰ্বন জাতীয় আৰু ফ্লোৰিন জাতীয় যিবোৰ যৌগ আছে সেই যৌগবোৰে CFC গঠন কৰে বায়ুমণ্ডলত ওজন স্তৰ ধ্বংসত সহায় কৰিছে এটো একদম কাৰেক্ট হয় মানে 100% সঁচা কথা CFC আমাৰ যেটো ওজন স্তৰ আছে সেই স্তৰটো ধ্বংস কৰাত সহায় কৰে ৰিজনটো কি দিছে চোৱা CFC যৌগই ওজনৰ লগত ৰাসায়নিক বিক্ৰিয়া সংগঠিত কৰাৰ বাবে ওজন স্তৰ ক্ষয় হয় এটো তো সঁচা হয় মানে CFC যিবোৰ যৌগ আছে এটো ওজনৰ লগত বিক্ৰিয়া কৰি বিভিন্ন ধৰণৰ অক্সাইড গঠন কৰে যেনেকুৱা কাৰ্বন মনোক্সাইড তাৰ পিছত তোমাৰ কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড এইবোৰ অক্সাইডৰ সংকেত গঠন কৰে আৰু যিবোৰে তোমাৰ কি কৰে যেটো আমাৰ ওজন স্তৰ আছে সেই ওজন স্তৰটো ধ্বংসত সহায় কৰে তাৰ মানে এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশনৰ কাৰেক্ট এক্সপ্লেনেশন হ'ব বা শুদ্ধ ব্যাখ্যা হ'ব বুজি পালানে 16 নম্বৰ কোৱেশ্চন চোৱা বায়ুমণ্ডলৰ কোনটো অঞ্চলত ওজন স্তৰ থাকে বায়ুমণ্ডলত আমি সকলে জানো যে তোমাৰ চাৰিটা স্তৰ আছে আৰু সেই স্তৰ চাৰিটাৰ কোনটো স্তৰত তোমাৰ কি থাকে ওজন স্তৰ থাকে হেতু হৈছে স্ট্ৰেটোস্ফিয়াৰত যেটো স্তৰ আছে সেই স্তৰত তোমাৰ কি থাকে ওজন স্তৰ থাকে 17 নম্বৰ কোৱেশ্চন চোৱা কোনবিধ গেছীয় প্ৰদূষকে অত্যাধিক পৰিমাণে অৱলোহিত ৰশ্মি মানে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰিব পাৰে যাৰ ফলত আমাৰ পৃথিৱীৰ টেম্পাৰেচাৰটো বাঢ়ি যায় আৰু পৃথিৱীৰ মানে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰা আটাইতকৈ বেছি সহায় কৰা যে গেছ হেতু হৈছে তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু এই কাৰ্বন ডাই অক্সাইডে কেনেকৈ তোমাৰ সূৰ্যৰ পোহৰ ধৰি ৰাখে তোমালোকে যেটো কাৰ্বন চক্ৰ আছে বা অক্সিজেন চক্ৰ আছে সেইখিনি পঢ়িলে বুজি পাবা আৰু সেউজগৃহ প্ৰভাৱ কি সেইখিনি তোমালোকে কিন্তু কিতাপটো পঢ়িব লাগিব হেতু তো ইয়াৰ কাৰেক্ট অপচনটো আহিব তোমাৰ ডি নম্বৰ কাৰ্বন ডাই অক্সাইড ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 18 নম্বৰ কোৱেশ্চন হয় এটো 18 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ইটস ওয়ান টাইপ অফ blank sentences মানে খালি ঠাইৰ নিচিনা হয় এটো ডেছৰ বাবে নাইট্ৰজেন চক্ৰৰ এমোনিয়াকৰণ সংঘটিত হয় মানে কিহৰ বাবে যেটো নাইট্ৰজেন চক্ৰ আছে সেই নাইট্ৰজেন চক্ৰত নাইট্ৰজেনবোৰ তোমাৰ কি হয় এমোনিয়ালৈ পৰিৱৰ্তন হয় এমোনিয়াকৰণ মানে এমোনিয়ালৈ পৰিৱৰ্তন হয় কোনটো যৌগ পৰিৱৰ্তন হয় তোমাৰ নাইট্ৰজেন যেটো যৌগ আছে বা নাইট্ৰজেন যেটো গেছ আছে এটো এমোনিয়ালৈ পৰিৱৰ্তন হয় তেৰে শুদ্ধ আনসাৰটো আহিব এটো নাইট্ৰোসোমোনাছ এটো আৰু নাইট্ৰোসোবেক্টৰ মানে তোমাৰ ব্যাকটেৰিয়া সকলে নাইট্ৰজেন সমূহ কি কৰে নাইট্ৰাইট তোমালোকে কিন্তু এটা কথা মনত ৰাখিবা নাইট্ৰেট আৰু নাইট্ৰাইট এটো দুটা আছে তো তোমাৰ যেটো নাইট্ৰোমোনাছ আছে হেতু তোমাৰ এমোনিয়ালৈ কি কৰে পৰিৱৰ্তন কৰে নাইট্ৰোভেক্টৰে তোমাৰ এমোনিয়া নাইট্ৰেটলৈ পৰিৱৰ্তন কৰে আৰু যেটো সিউডোমোনাছ আছে হেতু নাইট্ৰেটলৈ পৰিৱৰ্তন কৰে আৰু যেটো ৰাইজোবিয়াম আছে হেতু তোমাৰ নাইট্ৰজেনৰ বিভিন্ন ধৰণৰ ৰূপাংশলৈ পৰিৱৰ্তন কৰি জীৱসমূহক পোষক দ্ৰব্য হিচাপে যোগান ধৰে তেৰে কাৰেক্ট আনসাৰটো আহিব এ নম্বৰ নাইট্ৰোমোনাছ 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো জৈৱ অৱনমনীয়
মানে জৈৱ অৱনমনীয় মানে তোমাৰ যিটো পদাৰ্থ তোমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছৰ ক্ৰিয়াৰ ফলত সিহঁতে তোমাৰ কি হয় পৰিৱেশৰ লগত মিলি যায় মানে যিবোৰ পচি যায় সেইবোৰক তোমাৰ কি বুলি কোৱা হয় জৈৱ অৱনমীয় পদাৰ্থ বুলি কোৱা হয়। তো ইয়াৰে চোৱা পচন সাৰ, তাৰপিছত এলুমিনিয়াম আৰু DDT। এতিয়া চোৱা DDT মানে হৈছে ডাইক্লৰো ডাইফিনাইল ট্ৰাইক্লৰো ইথেন। এইটো সম্পূৰ্ণ নামটো মনত ৰাখিবা, ডাইক্লৰো ডাইফিনাইল ট্ৰাইক্লৰো ইথেন। তো ইয়াৰে কাৰেক্ট এনচাৰটো আহিব তোমাৰ কাগজ। কাগজটো তোমাৰ জৈৱ পচনশীল পদাৰ্থ হয়। 20 নম্বৰ কুৱেশ্যন চোৱা, পৰিৱেশৰ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বিদ্ৰোহটো হ'ল মানে পৰিৱেশ সংৰক্ষণৰ লগতো আগৰ দিনৰ মানুহে যিসকল প্ৰকৃতি প্ৰেমী আছিল সেইসকলে ব্ৰিটিছৰ বিৰুদ্ধে বহুত ডাঙৰ ডাঙৰ আন্দোলন গঢ় লৈ উঠিছিল আৰু তেনেকুৱা এটা বিদ্ৰোহ আছিল তোমাৰ চিপকো বিদ্ৰোহ। এতিয়া চোৱা চিপকো যিটো ৱৰ্ড আহিছে এইটো তোমাৰ হিন্দী শব্দ চিপকো। চিপকো মানে কি তোমাৰ ওচৰ চাপি অহা মানে সাৱটি ধৰা। তোমাৰ ওচৰ চুবুৰীয়া অঞ্চলৰ মানুহসকলে কি কৰিছিল যেতিয়া ব্ৰিটিছসকলে গছবোৰ কাটিবলৈ আহিছিল তেতিয়া গাঁৱৰ সকলো মানুহে এটা এটা গছক সাৱটি ধৰিছিল আৰু সেই সাৱটি ধৰাৰ কাৰণে সেই বিদ্ৰোহটোৰ নাম কি আহিছিল চিপকো আন্দোলন নাম আহিছিল। বুজি পালানে? 21st কুৱেশ্যনটো চোৱা মানে 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনটো ক্ৰিয়াকলাপৰ দ্বাৰা মাটিৰ উৰ্বৰতা পুনৰুদ্ধাৰ কৰিব নোৱাৰি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকে কিন্তু ক্লাছ 8তো পঢ়ি আহিছা, যিটো তোমাৰ শস্যৰ উৎপাদন আৰু উৎকৰ্ষ সাধন চেপ্টাৰ আছে সেই চেপ্টাৰত এইখিনি কথা ধুনীয়াকৈ দিয়া আছে। তো ইয়াতে চোৱা তোমাৰ মাটিৰ উৰ্বৰতা ঘূৰাই অনাৰ আটাইতকৈ সহজ পদ্ধতি আৰু তোমাৰ বিজ্ঞানসন্মত পদ্ধতি হৈছে শস্যাৱৰ্তন। শস্যাৱৰ্তন মানে এটা বছৰতে এডোখৰ মাটিতে তোমাৰ বিভিন্ন ধৰণৰ খেতি কৰা, সেইটো শস্যাৱৰ্তন বুলি কোৱা হয় আৰু সেইটোৰ সহায়ত তোমাৰ মাটিৰ উৰ্বৰতাটো ঘূৰাই অনাটো তোমাৰ 100% জৈৱিক হয়। তো ইয়াতে কৈছে তোমাৰ নোৱাৰি বুলি কৈছে, কিন্তু শস্যাৱৰ্তনটো হ'ব নোৱাৰে। একক শস্য মানে তুমি এটা খেতি যদি তোমাৰ বাৰে বাৰে এটা শস্য তুমি কি কৰা উৎপাদন কৰা বহু শস্য মানে এটা খেতিত তোমাৰ এবছৰ এটা আলু খেতি কৰিলা, তাৰপিছত তোমাৰ টমেটো খেতি কৰিলা, এনেকুৱা ধৰণৰ খেতি কৰিলেতো তোমাৰ কি হ'ব পাৰে পুনৰুদ্ধাৰ হ'ব পাৰে। কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে তো এইটোতো আজিকালিৰ দিনত তোমাৰ টেকন'লজি যিহেতু ডেভেলপ হৈছে তো এইবোৰ ব্যৱহাৰ কৰিলে সোনকালে মাটিৰ উৰ্বৰতা ঘূৰাই আনে। কিন্তু ইয়াৰ পিছত যিটো বি নম্বৰ অপশ্যন আছে যিটো একক শস্য মানে এটা খেতিত যদি তুমি গোটেই জীৱন ভৰ যদি তুমি এটাকেই খেতি কৰি থাকা, ধৰা ধান ৰুইছা কেৱল ধানে ৰুই আছা, তেতিয়াহ'লে মাটিৰ উৰ্বৰতা কেতিয়াও ঘূৰি নাহে আৰু মাটিটো কেৱল নষ্ট হ'ব, তাৰ পোষক দ্ৰব্যবোৰ নষ্ট হ'ব। এই কথাখিনি তোমালোকে ক্লাছ 8তো পঢ়ি আহিছা। তো ইয়াৰ কাৰেক্ট এনচাৰ আহিব বি নম্বৰ একক শস্য। 22 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটো হ'ল তাৰমানে বায়ুমণ্ডলত যিটো চাপ দিয়ে বায়ুমণ্ডলৰ সেই চাপটো কিহৰ দ্বাৰা জোখা হয় সেইটো তোমাৰ বেৰমিটাৰ নামৰ এবিধ সঁজুলি আছে যাৰ সহায়ত তোমাৰ বায়ুমণ্ডলত থকা চাপখিনি জোখা হয়। আৰু এটা কথা মনত ৰাখিবা, চাপৰ SI একক হৈছে পাস্কেল। এইটো পাস্কেল নামৰ বিজ্ঞানীজনে তোমাৰ চাপ জোখাৰ যিটো ইউনিট বা চাপৰ ব্যাখ্যা আগবঢ়াইছিল, সেইকাৰণে তেওঁৰ নামৰ লগত সংগতি ৰাখিবা তেওঁৰ সন্মানতে চাপৰ এককটো পাস্কেল ৰখা হৈছে। হাইড্ৰমিটাৰ এটা গেলভেনোমিটাৰৰ সহায়ত তোমাৰ বিদ্যুতৰ বিভৱটো জোখা হয়। থাৰ্মোমিটাৰটো তোমালোকে জানাই, এইটো তোমাৰ তাপ উষ্ণতা জোখা হয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। চোৱা বায়ুমণ্ডলত থকা যিটো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সেইটো হৈছে 0.03%, আৰু তোমাৰ এইটো 0.05% এইটো অন্যান্য গেছবোৰ থাকে যেনেকুৱা হাইড্ৰজেন হিলিয়াম এইবোৰ গেছ থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 24 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলোঁ যে যদি তোমালোকৰ PDF ফাইল লাগে, তোমালোকৰ যিকোনো ধৰণৰ PDF ফাইল লাগিলে তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা বা মেছেজ কৰিবা, মই তোমালোকক এই PDF ফাইলবোৰ প্ৰভাইড কৰিম। তো তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা মানে মেছেজ কৰিবা হোৱাটছআপত 7002824673 এইটো নাম্বাৰত হোৱাটছআপ কৰিবা, তোমালোকে নাম্বাৰটো পাই যাবা। 24 নম্বৰ চোৱা, এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। বিচূৰ্ণী ভৱন প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ পৰা শিলৰ সৃষ্টি হয়। ইয়াতে চোৱা কি কৈছে, যিটো বিচূৰ্ণী ভৱন আছে, বিচূৰ্ণী ভৱন এনেকুৱা এটা প্ৰক্ৰিয়া য'ত বিভিন্ন ধৰণৰ কাৰকৰ প্ৰভাৱত তোমাৰ ডাঙৰ ডাঙৰ শিলবোৰ সৰু সৰু টুকুৰালৈ পৰিণত হয় আৰু সেই টুকুৰাবোৰৰ পৰা কালক্ৰমত কি হয় মাটিৰ সৃষ্টি হয়। কিন্তু ইয়াতে কৈছে ওলোটা কথা, চোৱা এইটোৰ পৰা মাটিৰ পৰা শিল সৃষ্টি হয়, এইটো শুদ্ধ নহয়। কাৰণ তোমাৰ বিচূৰ্ণী ভৱনৰ দ্বাৰা শিলৰ পৰা সেই মাটিৰ সৃষ্টি হয়। বুজি পালানে? তো এছাৰশ্যনটো ভুল, ৰিজনটো কি দিছে চোৱা, বিচূৰ্ণী ভৱন এনে প্ৰক্ৰিয়া যাৰ সহায়ত শিলবোৰ সৰু সৰু টুকুৰালৈ ভাঙি যায় আৰু শেষত মাটিৰ এটা উপাদান হয়। তো এইটো তোমাৰ এছাৰশ্যনটো ভুল হয় আৰু তোমাৰ ৰিজনটো শুদ্ধ হয়। তো তোমালোকে এতিয়া কোৱা কোনটো অপশ্যন কাৰেক্ট হ'ব, তোমালোকে কমেণ্ট কৰি জনোৱা।
এটা 24 নাম্বার কোশ্চেনের কোনটো অপশন কারেক্ট হ'ব 25 নাম্বার কোশ্চেন আৰু আজিৰ কাৰণে শেষৰ কোশ্চেন মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা তোমালোকে হাফেলিৰ আগে ক্লাছ 9 ৰ সকলোকেইটা সায়েন্সৰে এমসিকিউবোৰ পাই যাবা আৰু যিবোৰ তোমাৰ টেক্সচুৱেল কোশ্চেন আনসাৰ আছে সেইবোৰ তোমালোকে পাই যাবা হোৱাটছআপ নাম্বাৰটো দি দিছো তোমালোকে হোৱাটছআপ কৰিলে তোমালোকে সকলোবোৰ আনসাৰ পাই যাবা একেবাৰে হাতে লিখা তোমালোকে পাবা আৰু গোটেইখিনি নোটস যে বনাইছো গোটেইখিনি তোমাৰ 100% কিতাপৰ পৰা ফলো কৰা হৈছে কোনো ধৰণৰ গাইডবুক বা কোনো ধৰণৰ গুগল এতে এপ্লাই কৰা নহয় 25 নম্বৰ কোশ্চেনছৰ তলৰ কোনটো পৰিবেশৰ এটা অজৈবিক কাৰক এতে কৈছে অজৈবিক কাৰক সেইবোৰক কোৱা হয় যিবোৰ তোমাৰ প্ৰাণীৰ বাহিৰত পৰে মানে জড় পদাৰ্থ যিবোৰ আছে যিবোৰ কিন্তু তোমাৰ পৰিবেশৰ এটা কাৰক হয় মানে জীৱ আৰু জড় এই দুটা পদাৰ্থ লগ লাগিহে আমাৰ পৰিবেশটো সৃষ্টি হৈছে তো এতে উদ্ভিদ ব্যাকটেৰিয়া এইবোৰ তোমাৰ আৰু কীটপতংগ এটো তো এটা প্ৰাণী হয় তো এই গুটেইকেইটা হৈছে তোমাৰ জৈবিক কাৰক কিন্তু মাটি এটো তোমাৰ জড় পদাৰ্থ হয় গতিকে ইয়াৰে কারেক্ট आंसर আহিব সি নাম্বার মাটি বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা চেপ্টাৰ এমসিকিউ লৈ ধন্যবাদ